আবেলি বাজিছে 4:30। এয়া মই আৰু মোৰ ভাইটি যাবলৈ ওলাইছো মন্দিৰলৈ। মানে আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আছিলে, সেইকাৰণে আমি মন্দিৰলৈ আহিলো ইভিনিং টাইমত। ৰাতিপুৱাৰ ভাগত অহা নহ'ল, সেইকাৰণে মই ঘৰতেই চাকি বন্তি জ্বলাই পূজা কৰি মই ইভিনিং টাইমত মন্দিৰলৈ ওলাই আহিছো। এইখিনি সময়ত মন্দিৰত আহি খুব বেছি ভাল লাগে। মানে মই শিৱৰাত্ৰিটো তেনেকে ইভিনিং টাইমতে আহিছিলো। পৰিৱেশটো ইমান ভাল লাগিছে আৰু বহুত খালী আৰু বহুত ধুনীয়া লাগিছে পৰিৱেশ। শান্তিৰে সেৱা এটা ল'ব পাৰি আৰু। দিনৰ ভাগত ইমানেই ভিৰ হৈছিল যে ভিতৰত সেৱা এটাও ল'ব দিয়া নাছিলে, মানে ভিৰৰ কাৰণে। আৰু আমি এতিয়া চাকি জ্বলাই ভিতৰত সেৱা এটাও ল'ব পাৰিলো। মানুহ নাছিলে, যিহেতু খালিয়ে থাকে এতিয়া মন্দিৰ, গতিকে ধুনীয়াকে সেৱা এটা ল'ব পাৰি। আৰু মোৰ বান্ধৱীজনীও আহিছিলে তাইৰ ভণ্টিৰ লগত। আপোনালোকে বাৰু মন্দিৰ গৈছেনে নাই এই শাওণ মাহ বুলি? আটাইকেইদিনে মন্দিৰলৈ গৈছে নেকি? মই হ'লে প্ৰতিটো সোমবাৰত যাম বুলি ভাবি থৈছো আৰু এতিয়ালৈকে 2টা সোমবাৰ গ'লো। বাকী থকা কেইটাতো যদি একো অসুবিধা নহয় তেনেহ'লে নিশ্চয় যাম। এয়া আমি পূজা শেষ কৰি অকণমান বহি লৈ গধূলি হোৱাৰ আগে আগে ঘৰলৈ আহিলো।